শিলো যদি ঘঁহি থাকে নহয় তেতিয়াও শিলটো ক্ষয় যায়, কিন্তু তোমালোকৰ মাথা যিমানেই বেছি নঘঁহা কিয় একো লাভ নাই। মাথাৰ ভিতৰত তোমালোকৰ ঘিউ বোলা বস্তুটোৱেই নাই। ইয়াৰ কি হ'ল বে? ই আহি পিনে আজি আমাক ঝাৰি আছে যে? গম নাপাওঁ বে। আজি চাকি ঘৰত মাইকীৰ লগত কাজিয়া লাগি আহিছে। মোৰো তেনেকুৱাই লাগিছে পাৰ্টনাৰ। অঁ বে, কাজিয়া লাগি আহিব ঘৰত আৰু কামুৰিব আমাক। কি ডিছকাশ্যন কৰি আছা তোমালোকে? হা, পঢ়া শুনা মন নাই? এইবিলাক ৰচনা লিখিব আহিছা? কালি কি পৰীক্ষাডাল দিলা তোমালোকে? যোৱাকালি লোৱা পৰীক্ষাটো কেনেকুৱা হৈছে তোমালোকৰ কোৱাচোন? ছাৰ মোৰ বহুত ভাল হৈছে, মই 3 পেজ লিখিছোঁ। ছাৰ ঘপককৈ পৰীক্ষাটো লৈ ল'লে যে, সেইটো কাৰণে মই বেছি লিখিব নোৱাৰিলোঁ। অঁ ছাৰ, ময়ো বেছি লিখিব নোৱাৰিলোঁ। তাৰ মানে মোৰ পৰীক্ষা চবতছে বেছি ভাল হৈছে। ৰচনা প্ৰতিযোগিতাত মই প্ৰথম পাম। তুমি কি ভুৰভুৰাই আছা ৰমেন? নাই ছাৰ, এনেই জানিব মন গৈছে হায়েষ্ট কোনে পাইছে বা। ৰমেন, তই 3 পেজ লিখিছিলি নহয় মহাত্মা গান্ধীৰ ওপৰত। এইফালে আহি পিনে গোটেই ক্লাছত তই কি লিখিছিলি, কি ফালিছিলি সেইটো তই গাই পিনে শুনা। এই বেলেগ, ই চাকি তামাম লিখিছে দেই। অঁ বে, পাৰ্টনাৰ কাৰ ই আমাৰ নাম সদায় ৰচন কৰিয়ে থাকে জানানে? অঁ বে, হায়েষ্ট মাৰ্ক যদি পাই ইয়াৰ পৰা পাৰ্টি এটা খাব লাগিব আৰু। ঠিকে কৈছ তই, ইয়াৰ পৰা পাৰ্টি এটা খাব লাগিব, ইয়ে হায়েষ্ট মাৰ্ক পাব। তই গৰু কি কৰি আছ? পঢ়ি নুশুনা কিয়? মহাত্মা গান্ধী 1459 চনৰ শুক্লা দশমী তিথিত মহাত্মা গান্ধীৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম কুসুম্বৰ গান্ধী আৰু মাক ইন্দিৰা গান্ধী। সৰুতে মহাত্মা গান্ধীৰ মাকৰ মৃত্যু হোৱাত বুঢ়ী মাক খেৰখুটিয়ে তেওঁক গুৰু দ্ৰোণাচাৰ্যৰ টোলত নাম লগাই দিয়ে। মহাত্মা গান্ধীয়ে প্ৰথমতে ভৰিৰ গোৰোহালকে লেটিয়াই চুৰিয়া পিন্ধিছিল। কিন্তু এদিন এটা প্ৰকাণ্ড ষাঁড় গৰুৱে খেদা মাৰি আহিল। কোনোমতে মহাত্মা গান্ধীয়ে ষাঁড় গৰুটোৰ শিঙত ধৰি বগৰাই দিয়ে আৰু নিজেও জোঁটপোট খাই পৰে। সেইদিনাৰ পৰাই মহাত্মা গান্ধীয়ে আঁঠুৰ ওপৰত চুৰিয়া পিন্ধিবলৈ লয়। ষাঁড় গৰুটো বগৰাই ভাগৰে জিগৰে আমন জিমনকৈ বেঞ্চ এখনত বহি থাকোঁতেই মহাত্মা গান্ধীয়ে এটা আপেল সৰি পৰা দেখে আৰু লগে লগে তেওঁ যঁতৰ আৱিষ্কাৰ কৰিলে। মহাত্মা গান্ধীয়ে ভাৰতৰ পৰা ইংৰাজক বিতাড়ন কৰিবৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। ইংৰাজৰ লগত সংগ্ৰাম কৰি 1826 চনত য়াণ্ডাবু নামৰ ঠাইত সন্ধি কৰিবলগীয়া হৈছিল। সন্ধিত ইংৰাজে সুধিলে, তুমি আমাৰ পৰা কেনে ব্যৱহাৰ বিচৰা? মহাত্মা গান্ধীয়ে ক'লে, ৰজাৰ দৰে। মহাত্মা গান্ধীৰ মৃত্যু বৰ কৰুণ আছিল। লোন আইন ভংগ কৰাৰ বাবে এদিন দাণ্ডী যাত্ৰাত ভাগ লয় মহাত্মা গান্ধী। খোজকাঢ়ি আহি থাকোঁতে পিয়াহত অন্তকণ্ঠ শুকাই এটা নিজৰাত পানী খাবলৈ ল'লে। সেই সময়তে আকৌ ৰজা দশৰথে মৃগয়া কৰিব গৈছিল। দশৰথৰ হাতত এডাল শব্দবাদী বাণ আছিল। ৰজা দশৰথে মহাত্মা গান্ধীয়ে নিজৰাত পানী খাই থকা শব্দটো শুনি ভাবিলে, এয়া নিশ্চয় কোনোবা মৃগই পানী খোৱাৰ শব্দ। লগে লগে দশৰথে শব্দবাদী বাণ এৰে আৰু মহাত্মা গান্ধীৰ ভৰিত লাগি তেখেতৰ বৈকুণ্ঠ প্ৰয়াণ হয়। ছাৰ কেনেকুৱা লাগিল? ছাৰ ছাৰক মাতি লাভ নাই তোৰ ৰচনা শুনি ছাৰে বৈকুণ্ঠ প্ৰয়াণ কৰিলে।